হেল্ল' ফাৰ্মাৰসকল, কেনেকুৱা খবৰ আপোনালোকে? নিশ্চয় ভালেই চাগো। এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' হয়। চাওক ফাৰ্মখন কেনেকুৱা কি হিচাপে আছে। আজিৰ দিনটো আপোনাৰ 4 দিন ৰানিং। ৰাতিপুৱা পেপাৰটো আঁতৰাই দিলোঁ, দেখিছেনে? বাচনবিলাক লগাই দিলোঁ। আপোনাৰ মাজত দানাকেইটা দিয়া নাছিলোঁ পেপাৰখিনি আঁতৰোৱাৰ পিছত। এতিয়া পেপাৰখিনি আঁতৰাই দিলোঁ যেতিয়া দানাত বাচনকেইটা লগাই দিলোঁ। চাওক পোৱালিবিলাকৰ চাইজটো কেনেকুৱা কি হৈ আছে। দেখিছেনে? মেডিচিন কি লগালোঁ? 100 লিটাৰ পানীত আপোনাৰ 20 ml এচিড, 20 ml H2 বুলি কয়, যিটো পানী চাফা থাকে, চেনিটাইজাৰ বুলি কয়, সেইটো লগালোঁ। আৰু প্ৰিমিয়াম চি বুলি কয় এটা আছে, ভিটামিন হয়, তাক দিলোঁ। চাওক কেনেকুৱা হৈ আছে, গ্ৰোথটো চাওক। %70 দানা বাচন লগাই দিলোঁ। পানী 60টা আছে, 70টা লাগে। 1000 মুৰ্গীত আপোনাৰ 30টাকৈ লাগে পানী বাচন। মোৰ 2300টা আছে, আপোনাৰ আৰু 10-15টা লাগে, কম পৰি আছে। আনিম বাৰু যোৱাটো বেষ্টলৈ, আহি থকা বেষ্টটোত। চাওক এবাৰ ফাৰ্মখন কেনেকুৱা হৈ আছে। এখন দেখিছেনে? এখন চাইড বস্তা খুলি থৈ দিছোঁ। বৰ্তমান হিটটো প্ৰপাৰলি হৈ আছে। কম্পালচৰি এনেকুৱা এটা বস্তু ৰাখি ল'ব টেম্পাৰেচাৰ চেক কৰিবৰ কাৰণে। 32.2 চেলচিয়াছ আছে, দেখিছেনে? মেক্সিমাম 30+ থাকিব লাগিব, 0 to 10 দিনলৈকে। আৰু এই চাইড টিপুলটো চাওক, 1 ফুট গেপ ৰাখি দিছোঁ, যাতে গেছটো পাছ হৈ থাকে। লাহে লাহে সদায় এডুপকৈ নমাই আহি থাকিম, দেখিছেনে? চাই লওক চাইড টিপালটো কি ধুনীয়া হৈ আছে। এটা চাইজত ৰাখিব চব। এইফালে চাওক, সেইফালে চাওক, হৈছেনে? 1 ফুট নমাই দিছোঁ। মোৰখন চাং ফাং, গেছ ফাং বুলি কয়, গেছ ফাৰ্ম হয়। মই আপোনালোকক মোৰ ৰেকৰ্ড বহীখন দেখাই দিছোঁ, কেনেকুৱা কি হৈ আছে। চাওক, আজি ছুপাৰভাইজাৰ নাহিল, কাইলৈ আহিব। 4 days হৈ আছে। ৱেইট কৰা নাই, ৱেইট কৰিলে পিছত গেট লিখিব। দেখিছেনে? 200 পাৱাৰ লাইট লগোৱা হৈ আছে। আপোনাৰ 30টামান আছে। তাৰপিছত ওপৰতে ইনভাৰ্টাৰ কানেকশ্যন, 15 ৱাটৰ লাইট লগোৱা হৈছে, বগা লাইটকেইটা চাই লওক। মেইন মেনেজমেণ্টটো ফাৰ্মত ধৰি লওক অকণমান ভালকৈ কৰিব লাগে। 0 to 10 দিন, একচুৱেলিটো লিফ্টিঙলৈকে থাকিবতো লাগে, তথাপি 10 দিনত অকণমান ভালকৈ কৰিব লাগিব। খেদি মেলি ধৰি লওক সিহঁতক দানাটো খুৱাব লাগিব। যিমানে খেদিব সিহঁতে উঠি চিধাকৈ হয় পানী বাচনত, নহ'লে দানা বাচনত মুখ দিব চাই থাকিব। খেদি দিলোঁ নহয়, দেখিছেনে? ক'ৰবাত নহয় ক'ৰবাত দি আছে, খেদি থাকিব, যিমান পায় খেদি থাকিব। খেদাত এলাহ নকৰিব, কষ্ট কৰি ফাৰ্মখন কৰিছে যেতিয়া, দেখিছেনে? খেদাত এলাহ নকৰিব। এইকেইটা সৰি আছে, মই খেদি দি দেখাম চাব। সদায় এনেকুৱা বাৰী এডালত ঠোঙা এটা বান্ধি ল'ব আগত, আৰু এনেকৈ জোকাৰি দিব। বেছি জোৰকৈ নহয়, লাহে লাহে। সিহঁত খেলিলে সিহঁতে দানা খোৱাত লাগি যাব, পানী খোৱাত লাগি যাব। চাওক
খেদি দিয়াৰ লগে লগে পানী বাচনত হওক দানাত হওক মুখখন দি দিব। আজি ফাৰ্ষ্ট ভিডিঅ' আপোনালোকে কমেণ্ট কৰি জনাব হৈছেনে নাই, শ্বেয়াৰ কৰিব। যিমানে ডিষ্টাৰ্ব কৰি থাকিব পোৱালিবিলাক সিমানে আপোনাৰ বেনিফিট পাব। দেখিছেনে ডিষ্টাৰ্ব কৰি দিছোঁ কাৰণে চবেই কিবা এটা নহয় কিবা এটা খাই আছে। হয় কিছুমানে পানী বাচনত খাই আছে, নহ'লে কিছুমানে দানা বাচনত খাই আছে। দেখিছেনে ডিষ্টাৰ্ব কৰিব, যিমান পাৰে ডিষ্টাৰ্ব কৰিব। এইখিনিৰ পৰা পোৱালি সিফালে গুচি গ'ল, আকৌ এইফালে খেদি দিওঁ অলপ। দেখিছেনে এবাৰ ডিষ্টাৰ্ব কৰি দিলোঁ, চব নিজৰ ভাগত খাই আছে। চব দানা খুৱাই দানা খাই আছে, পানী খুৱাই পানী খাই আছে। ডিষ্টাৰ্ব কৰি থাকিব, যিমান ডিষ্টাৰ্ব কৰে সিমান বেনিফিট পাব। যিমান পায় মেনেজমেণ্টটো ব্ৰইলাৰ ফাৰ্মত মেইন, এইটো ফাৰ্মাৰসকলে চবেই জানে। মই প্ৰিমিয়ামত কৰি আছোঁ, নগাঁও ৰহা ব্ৰাঞ্চ। আজি প্ৰায় 2 বছৰ হ'ল। মই যিকেইখন জিচি পালোঁ এদিন আপোনালোকক দেখাম বাৰু। যিমান পায় ডিষ্টাৰ্ব কৰি থাকিব, ৰাতি 12টা 1টা 2টা। নাভাবিব যে ইমান ৰাতিলৈকে কষ্ট কৰি থাকিলে কি হ'ব, বেনিফিট পাব, লাহে লাহে পাব। দেখিছেনে চব নিজৰ ভাগত খাই আছে। এইটো উইক পোৱালি, দেখিছেনে সৰু। যিমান পাৰে ডিষ্টাৰ্ব কৰিব। আজিলৈ মানে ৰেগুলাৰ ভিডিঅ' পাব, চাই থাকিব। কি মেডিচিন লগাওঁ, কিমান দিনত কেনেকৈ মেনেজমেণ্ট কৰোঁ। চাফ চিকুণটো মেইন ইম্পৰ্টেণ্ট ফাৰ্মিঙত। এদিন এৰি এদিন ফৰ্মাইল স্প্ৰে চাৰিও কাষে কৰি থাকিব, যি নেকি এতিয়া IBS ছিজন। বেলেগ মানুহ ফাৰ্মৰ ভিতৰত এণ্ট্ৰি হ'ব নিদিব। সেইটোৱে আৰু আগলৈও পাই থাকিব ভিডিঅ' চাব, কেনেকুৱা কি হৈছে কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত লগ পাম সকলোকে। আজিলৈ ইমানে।